মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অসমৰ জনসাধাৰণৰ বাবে কেইবাটাও বিশাল ঘোষণা কৰিছে। এই ঘোষণাবোৰে আপোনাৰ জীৱনত এক নতুন আশা কঢ়িয়াই আনিব পাৰে। ৰাজ্যৰ যুৱক-যুৱতীৰ বাবে আছে ভাল খবৰ, চৰকাৰী কৰ্মচাৰীৰ বাবেও আহিছে ভাল খবৰ, আৰু লগতে ডিব্ৰুগড়বাসীৰ বাবে বৃহৎ ঘোষণা। তেজপুৰবাসীৰ বাবেও আছে সুখবৰ, আৰু শিলচৰবাসীৰ বাবেও কৰিছে ডাঙৰ খবৰ। অসমৰ ২৫,০০০ নামঘৰৰ নামত টকা দিয়া হ'ব, আৰু কিমান টকা দিয়া হ'ব। লগতে বসুন্ধৰা আঁচনিৰ সময় বৃদ্ধি কৰা হৈছে, কিমান তাৰিখলৈ সময় বৃদ্ধি কৰা হৈছে। সকলোবিলাক দৰকাৰী প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ৰ পৰা আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াই ছাবস্ক্ৰাইব কৰি লওক। কিয়নো দোস্ত, এই চেনেলটোত বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি, অনলাইন এপ্লাই আৰু টেক ৰিলেটেড ভিডিঅ' যিবোৰ আপোনাৰ বাবে অতি উপকাৰী। বলক এতিয়া সময় নষ্ট নকৰাকৈ মূল ঘোষণাসমূহলৈ যাওঁ। নমস্কাৰ দৰ্শক, সমগ্ৰ দেশৰ লগতে অসমত উলহ মালহেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। প্ৰথমতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই ভাষণ আৰম্ভ কৰে। গুৱাহাটীৰ পিছত ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰত আমি কেইবাটাও নতুন ব্যৱস্থা হাতত লৈ আমি দ্ৰুত নগৰীকৰণৰ দিশত এই তিনিওখন জিলাক, তিনিওখন সদৰ স্থানক আমি লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো। ডিব্ৰুগড়বাসীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে আমি অহা ৩টা বছৰৰ ভিতৰত ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী তথা মহানগৰৰ ৰূপে আমি লৈ যাব বিচাৰিছো। ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰা হ'ব। ২০২৭ চনৰ পৰা অসম বিধানসভাৰ অধিৱেশন প্ৰতি বছৰে ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ক'লে, অহা ৩ বছৰৰ ভিতৰত ডিব্ৰুগড়ক ভাৰতৰ অন্যতম মহানগৰ হিচাপে উন্নীত কৰা হ'ব। গণৰাজ্য দিৱসৰ এই দিনটোত ডিব্ৰুগড়ত প্ৰথমবাৰলৈ পতাকা উৰুৱাই নিজকে সৌভাগ্যৱান বুলি বিবেচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেজপুৰবাসীৰ বাবে বৃহৎ খবৰ। তেজপুৰত অসমৰ ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক ৰাজধানীৰ পৰিচয়েৰে আমি তেজপুৰক উদ্ভাসিত কৰিব বিচাৰিছো। তেজপুৰক সাংস্কৃতিক ৰাজধানী হিচাপে গঢ়ি তোলা হ'ব। ৰাজ্যপালৰ কাৰ্যালয়ৰ বাবে তেজপুৰত নতুন ৰাজভৱন নিৰ্মাণ কৰা হ'ব। শিলচৰবাসীৰ বাবে সুখবৰ। শিলচৰত আমি এটা সচিবালয় নিৰ্মাণৰ লগতে মুখ্য সচিবৰ কাৰ্যালয় শিলচৰত নিৰ্মাণ কৰি আমি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰি আমি অসমক এখন মহান ৰাজ্যলৈ লৈ যাব বিচাৰিছো। শিলচৰত নতুন সচিবালয় আৰু মুখ্য সচিবৰ কাৰ্যালয় স্থাপন কৰা হ'ব। অসমৰ ২৫,০০০ নামঘৰ আৰু উপাসনাস্থলীৰ বাবে বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, অসমৰ ২৫,০০০ নামঘৰ আৰু উপাসনাস্থলীৰ বাবে ৩ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব। বসুন্ধৰা আঁচনিৰ সময় বৃদ্ধি। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বসুন্ধৰা আঁচনিৰ সময় ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। এই সময়সীমা বৃদ্ধি সকলোৰে বাবে সুবিধাজনক হ'ব। ৰাজ্যৰ যুৱক-যুৱতীৰ বাবে বৃহৎ সুখবৰ। অসমৰ নতুন যুৱক-যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট ফৰ ষ্টাৰ্টআপছ, এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিব বিচাৰিছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত যুৱ সমাজৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে। যুৱক-যুৱতীসকলৰ সুবিধাৰ বাবে ৰাজ্যত ষ্টাৰ্টআপ পলিচিৰ অধীনত নতুন ষ্টাৰ্টআপ বিভাগ স্থাপন কৰা হ'ব। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে ৰাজ্যৰ উদ্যমী যুৱক-যুৱতীক নতুন উদ্যোগ আৰম্ভ কৰিবলৈ সাহস আৰু সহায় প্ৰদান কৰা, আৰু অসমৰ অৰ্থনীতিৰ বিকাশৰ বাবে এক ডাঙৰ পদক্ষেপ। এই পদক্ষেপে অসমৰ যুৱ সমাজক নিজস্ব উদ্যোগ আৰম্ভ কৰিবলৈ নতুন আশা আৰু শক্তি দিব। চৰকাৰী কৰ্মচাৰীৰ বাবে বৃহৎ ঘোষণা।
আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে, বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে NPSৰ পৰিৱৰ্তে আৰম্ভ হ'ব নতুন UPS অৰ্থাৎ ইউনাইটেড পেঞ্চন স্কিম। UPSৰ অধীনত 25 বছৰ চাকৰি কৰা কৰ্মচাৰীয়ে পাব 50% পেঞ্চন আৰু মৰগীয়া বানচ। যিসকল কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল। ঠিক আছে বন্ধুসকল, আজি ইমান। আপোনালোকক অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু আপোনাৰ বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰক। আৰু নতুন নতুন তথ্যৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ বন্ধুসকল। জয় আই অসম।